নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ মুড়ি ঘণ্টৰ এটা ৰেচিপি। এই আপোনালোকে দেখিবলৈ পাইছে, আমি প্ৰথমে দালিখিনি ধুই ল'লোঁ। ধুই লোৱাৰ পিছত আমি দালিখিনি কুকাৰত দি দিলোঁ। এই দালিখিনি দিয়াৰ পিছত আমি তাতে নিমখ দি দিছোঁ। আমি জোখ অনুসৰি তাতে পানীও দি দিছোঁ। অৱশ্যে দালিত বেছিকৈ পানী দিলে বেয়া, জোখ অনুসৰি আপোনালোকে দিব। দালিখিনি জোখটো চাই আপোনালোকে পানীৰ পৰিমাণ দিব পাৰে। চিটি মৰালৈকে অলপ সময় আমি অপেক্ষা কৰিম আৰু বাকীখিনি বস্তু আমি ৰেডি কৰি লৈছোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে কুকাৰৰ চিটি মাৰিছে। 2-3টা চিটি মৰাৰ পিছত আমি অফ কৰি দিছোঁ। এই আমি বিলাহী, পিঁয়াজ, আদা নহৰুৰ পেষ্ট, পাঁচফোৰণ, নৰসিংহৰ পাত, সকলো মছলা আৰু এয়া ভাজি ৰখা মাছ মিক্সড কৰি থৈ দিছোঁ। আমি কেৰাহীখনত এতিয়া তেল দি দিছোঁ। কেৰাহীখন গৰম হোৱালৈকে আমি অলপ সময় অপেক্ষা কৰিছোঁ। এয়া আমি পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দিয়াৰ পিছত আমি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আমি ভালদৰে ভাজি ল'ম। এয়া পিঁয়াজ ভাজি হোৱাৰ পিছত আমি তাতে হালধিও দি দিছোঁ। হালধিখিনি দি হোৱাৰ পিছত আমি তাতে অকণমান নিমখ দি দিছোঁ। আমি পিঁয়াজৰ লগতে চেনি 2 চামুচো দি দিছোঁ। চেনিটো দিলে অলপ কালাৰটো ভাল হয় আৰু তাতে খাবলৈও সোৱাদ হয়। ইয়াত আদা নহৰু দি দিছোঁ আৰু মছলাৰ গুড়বিলাকো দি দিছোঁ। অৱশ্যে আমাৰ শুকান জলকীয়া নথকাৰ কাৰণে আমি দিয়া নাই, আপোনালোকে শুকান জলকীয়াও দিব পাৰে। ইয়াত বিলাহী দি দিছোঁ। বিলাহীখিনি সিজালৈকে আমি বাকীখিনি বস্তু দি দিম। কেঁচা জলকীয়া 2টামান দি দিছোঁ। শুকান জলকীয়া হ'লে ভাল হয়, কিন্তু আমাৰ শুকান জলকীয়া নথকাৰ কাৰণে আমি কেঁচা জলকীয়া দি দিলোঁ। এতিয়া দালিখিনি আমি তাতে কেৰাহীখনত দি দিছোঁ। সকলোখিনি মিক্স কৰি দিম আৰু পানী বেছিকৈ দিব নালাগে। পানী বেছিকৈ দিলে খাবলৈ বৰ এটা ভাল নহয়, সেইটো কাৰণে আমি পানী জোখতে দিছোঁ। মাছ কেইপিচ আমি দি দিছোঁ। এতিয়া মাছ কেইপিচ মানে মাছৰ মাথা কেইপিচ আমি দি দিছোঁ। মাছৰ মাথা দিয়াৰ পিছত আমি এতিয়া নৰসিংহৰ পাত দি দিছোঁ। নৰসিংহ পাতটো দিয়াৰ পিছত আমি অলপ সময় সিজিবৰ কাৰণে আমি কেৰাহীৰ ঢাকনখন মাৰি দিছোঁ। এয়া আপোনালোকে দেখিব পাইছে, আমাৰ মুড়ি ঘণ্ট প্ৰায় ৰেডি হৈ গৈছে। এয়া আমাৰ মুড়ি ঘণ্ট ৰেডি হৈ গ'ল। আপোনালোকে আমাৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে কেনেদৰে বনায় সেয়াও আমাক জনাব। এয়া আমাৰ থালি প্ৰায় ৰেডি হৈ গ'ল। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।